গণেশগুৰিত হেণ্ডবলৰ প্ৰশিক্ষণ শিবিৰ প্ৰায় 40 গৰাকী খেলুৱৈৰ অংশগ্ৰহণ NIS হিমন্ত বৰুৱাৰ প্ৰশিক্ষণ প্ৰদান কামৰূপ মহানগৰ হেণ্ডবল সন্থাৰ উদ্যোগ গুৱাহাটীৰ গণেশগুৰি যুৱ সংঘৰ খেলপথাৰত শুক্ৰবাৰৰ পৰা অনুষ্ঠিত হৈছে 15 দিনীয়া হেণ্ডবলৰ প্ৰশিক্ষণ শিবিৰ কামৰূপ মহানগৰ হেণ্ডবল সন্থাৰ উদ্যোগত অনুষ্ঠিত এই শিবিৰত অংশগ্ৰহণ কৰিছে কামৰূপ মেট্ৰোৰ অন্তৰ্গত বিভিন্ন প্ৰান্তৰ পৰা অহা প্ৰায় 40 গৰাকী হেণ্ডবল খেলুৱৈসকলক হেণ্ডবলৰ প্ৰশিক্ষণ প্ৰদান কৰিছে অসম চৰকাৰৰ ক্ৰীড়া বিভাগৰ NIS প্ৰশিক্ষক হিমন্ত বৰুৱাই শুক্ৰবাৰে শিবিৰৰ উদ্বোধনী অনুষ্ঠানত উপস্থিত থাকিল কামৰূপ মহানগৰ হেণ্ডবল সন্থাৰ কাৰ্যকৰী সভাপতি বলিন চন্দ্ৰ দাস উপসভাপতি আনোৱাৰ হুছেইন NIS প্ৰশিক্ষক হিমন্ত বৰুৱাৰ লগতে কেইবাগৰাকীও ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰাক্তন হেণ্ডবল খেলুৱৈ কামৰূপ মহানগৰ জিলাৰ হেণ্ডবল খেলুৱৈসকলক যাতে ক্ৰীড়াংগনত আগুৱাই নিব পাৰি তাৰ ওপৰত দৃষ্টি ৰাখি আয়োজন কৰা হৈছে এই প্ৰশিক্ষণ শিবিৰৰ এই সন্দৰ্ভত জনালে কামৰূপ মহানগৰ হেণ্ডবল সন্থাৰ সাধাৰণ সম্পাদক জীবন সিঙে আজি 5 তাৰিখৰ পৰা আপোনাৰ 21 তাৰিখলৈ আমাৰ প্ৰশিক্ষণ শিবিৰটো হ'ব ইয়াতে আমাৰ কামৰূপ মেট্ৰৰ যিমান ল'ৰা ছোৱালী স্কুলত আমি অলৰেডি জনোৱা হৈছে আৰু কিছুমানে পাইছে কিছুমানে পোৱা নাই কাৰণ আপোনাৰ সামাৰ ভেকেশ্যনটো ষ্টাৰ্ট হৈ গৈছে তো সেইটো কাৰণে আমি নোৱাৰিলোঁ তো আৰু বান পৰিস্থিতিৰ কাৰণে আমি নোৱাৰিলোঁ আৰু আজি আপোনাৰ 25 জন ল'ৰা ছোৱালী আহিছে আৰু কাইলৈ চাগে আপোনাৰ বাঢ়িব আজি অহা মোক বহুতে ফোন কৰিছে যে আজি আহিব নোৱাৰে ছাৰ বানপানী হৈছে বুলি আমাৰ লক্ষ্য মানে আমাৰ কামৰূপ মেট্ৰৰ ল'ৰা ছোৱালীক এতিয়া চাওক এতিয়া ক'বলৈ গ'লে এতিয়া মোবাইল গেজেট ল'ৰা ছোৱালী এইটোতে মানে আপোনাৰ ব্যস্ত হয় গোটেইবোৰ যেতিয়া ওলাই আহক ল'ৰা ছোৱালী যাতে মানে অলপ যাতে খেলত অলপ ধ্যান দিয়ে যাতে আমাৰ ল'ৰা ছোৱালীৰ হেল্থৰো ভাল থাকে আৰু আমাৰ খেলতো মানে যেতিয়া হেণ্ডবলৰ আমি আগুৱাই লৈ যাব বিচাৰিছোঁ আৰু লগত আমাৰ প্ৰাক্তন হেণ্ডবল খেলুৱৈ বহুতখিনি আছে আমাৰ যথেষ্ট আপোনাৰ আছে আমাৰ আনোৱাৰ দাহঁত আছে এইবোৰ চব প্ৰাক্তন হেণ্ডবল খেলুৱৈ তো ইহঁতৰ আপোনাৰ যোগাযোগ কৰি আমি এটা খেলটো আয়োজন কৰিছোঁ আশা কৰিছোঁ যাতে আমি ফিউচাৰত আৰু ভাল কৰিবৰ কাৰণে ইফালে আজি পৰ্যন্ত হেণ্ডবল খেলুৱৈৰ বাবে গুৱাহাটীত পৰ্যাপ্ত নহয় উপযুক্ত খেলপথাৰ সংবাদ মাধ্যমৰ যোগেদি অসম চৰকাৰলৈ কামৰূপ মহানগৰ হেণ্ডবল সন্থাৰ সম্পাদকগৰাকীয়ে জনালে এক আহ্বান মই বিচাৰিছোঁ যাতে আমাৰ যদি আগতে প্ৰথম আমি যেতিয়া খেলিছিলোঁ এতিয়াতো চাই হোষ্টেল বনাই দিলে আগতে নিউফিল্ড বুলি আছিলে তাতে আমাৰ প্ৰশিক্ষণ চলিছিল আমাৰ টিল আপোনাৰ 2000লৈকে আমাৰ তাতে আছিলে এতিয়া বৰ্তমান আমি ফিল্ডটো মানে ক'তো নাই আমাৰ এতিয়া বিচাৰিছোঁ চৰকাৰৰ ফালৰ পৰা যদি পায় খুবেই পায় তেতিয়াহ'লে আমি বিৰাট ভাল পাম এতিয়া আমি যিহেতু আমি প্ৰথম এতিয়া আয়োজন কৰিছোঁ কামৰূপ মেট্ৰৰ তৰফৰ পৰা আমি আশা কৰিছোঁ আমি চব মিলি কিনে যেতিয়া আগবাঢ়ি যাওঁ হেণ্ডবল প্ৰশিক্ষণ শিবিৰটো সৰ্বাংগ সুন্দৰকৈ আয়োজন কৰাৰ বাবে কামৰূপ মহানগৰ হেণ্ডবল সন্থাক ধন্যবাদ জনালে NIS প্ৰশিক্ষক হিমন্ত বৰুৱাই তদুপৰি ভৱিষ্যতে এইসকল প্ৰশিক্ষণপ্ৰাপ্ত খেলুৱৈয়ে ৰাজ্যিক তথা ৰাষ্ট্ৰীয় পৰ্যায়ত পাৰদৰ্শিতা দেখুৱাব বুলি আশাবাদী প্ৰশিক্ষকগৰাকী ধন্যবাদ কামৰূপ জিলা হেণ্ডবল সন্থা মহানগৰ হেণ্ডবল সন্থাৰ সভাপতি তথা সাধাৰণ সম্পাদক আজি গ্ৰীষ্ম বন্ধৰ এই প্ৰশিক্ষণ শিবিৰ 15 দিনীয়া প্ৰশিক্ষণ শিবিৰলৈ আমাৰ কামৰূপ জিলাৰ বিভিন্ন অঞ্চলৰ পৰা ইয়াত একগোট হৈছেহি আজি প্ৰায় 40 জনৰ ওপৰৰ খেলুৱৈ ইয়াত অংশগ্ৰহণ কৰিছে আৰু হয়তো আগৰ আহি থকা দিনকেইটা আৰু যথেষ্ট বাঢ়িব আৰু এইটো যিহেতু কামৰূপ জিলা হেণ্ডবল সন্থাই এইটো যিটো প্ৰশিক্ষণ শিবিৰ খুব ভাল পদক্ষেপ লৈছে আৰু এই প্ৰশিক্ষণ শিবিৰৰ দ্বাৰা আমাৰ প্ৰতিভাৱান খেলুৱৈসকলে প্ৰশিক্ষণ লৈ পেলাই তেওঁলোকৰ ৰাজ্যিক পৰ্যায়ত ৰাষ্ট্ৰীয় পৰ্যায়ত অংশগ্ৰহণ কৰি আৰু তেওঁলোকৰ নিজৰ পাৰদৰ্শিতাসমূহ দেখাব পাৰিব আৰু এনেকুৱা প্ৰশিক্ষণ শিবিৰ যদি অনুষ্ঠিত কৰি থাকে বিভিন্ন অঞ্চলত নিশ্চয় আমাৰ যিবোৰ টেলেণ্ট আমাৰ প্ৰতিভাৱান খেলুৱৈসকল গাঁও অঞ্চলত বিভিন্ন অঞ্চলত সোমাই আছে আৰু যিহেতু হেণ্ডবল এটা বৰ এটা খৰচী গেম নহয় কম খৰচতে এই গেমটো খেলিব পাৰি সেইদিনা আমাৰ ভিতৰত আমি কামৰূপ জিলা আৰু সভাপতি আৰু সম্পাদকক অনুৰোধ জনাইছোঁ যেন তেওঁলোকে ভিতৰুৱা অঞ্চলত ইয়াৰ প্ৰসাৰৰ কাৰণে অলপ ব্যৱস্থা কৰে আৰু প্ৰতিভাৱান খেলুৱৈসকলক সেই বিভিন্ন ভিতৰুৱা অঞ্চলৰ পৰা যেন ওলাই আনি তেওঁলোকৰ এটা প্লেটফৰ্ম দিব পাৰে সেয়ে মই অনুৰোধ জনালোঁ উল্লেখ্য যে হেণ্ডবলৰ প্ৰশিক্ষণ শিবিৰটো অন্ত পৰিব অহা 21 জুলাইত
ক্ৰীড়া অনুৰাগীৰ আশা কামৰূপ মহানগৰ হেণ্ডবল সন্থাৰ বলিষ্ঠ নেতৃত্বত উদিত খেলুৱৈয়ে হেণ্ডবল ক্ষেত্ৰত লাভ কৰক ক্ৰীড়াৰ এক উপযুক্ত মঞ্চ। চিন্ময় বৰাৰ প্ৰতিবেদন, গগো স্পৰ্টছ এনি।